নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এখন দৈনিক বজাৰলৈ। বজাৰখনৰ নাম হৈছে কৃষ্ণাই আচুডুবি দৈনিক বজাৰ। এই বজাৰখন আছে গুৱাহাটীৰ পৰা বঙাইগাঁও, গোৱালপাৰা, ধুবুৰীলৈ যোৱা ৰাস্তাৰ দাঁতিতে। আমি সেই বজাৰখন আজি আপোনালোকক দেখাম। বজাৰখন আচলতে মূলতঃ মাছ, মাংস আৰু শাক পাচলি আৰু ফল মূলৰ বাবে বিখ্যাত। ইয়াত কাপোৰ কানি বা কিবা পোৱা নাযায়। এই বজাৰখন আজি আপোনালোকক দেখুৱাম। এই ৰাস্তাটোৰ বিষয়েও আপোনালোকক কিনো ক'ম। এই ৰাস্তাটো আমি মানে 200 মিটাৰমান আহিব লাগে আমাৰ ৰুমৰ অৱস্থাটো দেখিছেনে? এয়া আমি বজাৰ পাইছোঁহিয়ে। এয়া মেইন ৰোডৰ কাষতে হৈছে বজাৰখন, ৰাস্তাৰ কাষে কাষে। আজি বতৰ ডাৱৰীয়া। আমি আহিছোঁ আচলতে বহুত দেৰিকৈ, 11:30মান বাজিলে। প্ৰায়বিলাক মানুহ ঘৰা-ঘৰি হ'ল আৰু বজাৰ সমাৰ কৰি ঘৰত পালেগৈ। বতৰ ডাৱৰীয়া আৰু 4 লেনৰ কাম চলি থকাৰ কাৰণে ৰাস্তাবোৰ দেখিছে বোকা হৈছে আৰু ৰাস্তাৰ কাষৰ বিল্ডিংবোৰ ভঙা চিঙা দেখিছে নহয়। সেয়াই বজাৰখনো অলপ খেলি মেলিকৈ চলি আছে এইকেইদিন। ইফাল সিফালকৈ মাটি উঠাই থকা হৈছে ৰাস্তাবিলাকত, সেইকাৰণে বজাৰখন খেলি মেলিকৈ অ'ত-ত'ত থকা হৈছে। মাছৰ বজাৰখন বেলেগত, মাংস বজাৰখন বেলেগত, এনেকুৱা চলি আছে মুঠতে। এই এযোৰাত 50 টকা দি ল'লোঁ। কলো কেজি 50 টকা দিয়ে ল'লোঁ। এয়া পাচলি বজাৰ দেখিছে। ইয়াত সকলো ধৰণৰ শাক পাচলি পোৱা যায়, থলুৱা শাক পাচলিও পোৱা যায়। আমি শাক পাচলি অলপ ল'লোঁ। অলপ ফল মূল ল'লোঁ। এইফালে মাংসৰ বজাৰ আৰম্ভ হৈছে। এয়া মাংস বজাৰ। ইয়াৰ পিছলৈ আছে মাছৰ বজাৰখন। ইয়াত লোকেল, চালানী সকলো ধৰণৰ মাছ পোৱা যায়। ধুবুৰী, বৰপেটা, বঙাইগাঁও, কোচবিহাৰ, পশ্চিমবংগ আদিৰ পৰা মাছ আহে। এইবাৰ জামু ল'লোঁ। এইবাৰ আম ল'লোঁ। এয়া আমি আহি আছোঁ ৰুমলৈ। বজাৰ কৰি হৈ গ'ল। আপোনালোকক প্ৰথমতে দেখুৱাইছিলোঁ যে ৰাস্তাটো অতি বেয়া। এই ৰাস্তাটো একেবাৰে গাঁত হৈ গৈছে। এই ৰাস্তাটো আচুডুবিৰ পৰা শংকৰদেৱ শিশু নিকেতনলৈ যোৱা এটা ৰাস্তা। এই ৰাস্তাটোৰ অৱস্থা ইমানেই বেয়া যে ইয়াৰ মূলতঃ কাৰণ হ'ল ইয়াত বহুতো উদ্যোগ স্থাপন কৰা হৈছে আৰু এই উদ্যোগবিলাকলৈ ডাঙৰ ডাঙৰ ট্ৰাক আহে। এই ট্ৰাকবিলাকে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰিছে আৰু এই গাঁতবিলাক পূৰ কৰিবলৈও কোনো চৰকাৰী আঁচনি গ্ৰহণ কৰা নাই আৰু দলীয় নেতাসকলৰো হয়তো এই ক্ষেত্ৰত অকণমান দুৰ্বলতা আছে বুলিয়ে ভাবিম। এইখিনিতে মই এই ভিডিঅ'টোৰ যোগেদি
চৰকাৰী কৰ্তৃপক্ষ সকলোকে মই অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটিৰ ওপৰত তেওঁলোকৰ নজৰ পৰে আৰু শীঘ্ৰেই এই ৰাইজৰ কাৰণে এই ৰাস্তাটি যেন নিৰ্মাণ কৰি তোলে, এয়াই এই ভিডিঅ'টিৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। আমি এনেদৰে ৰুমলৈ আহি আছোঁ। বন্ধু বান্ধৱীসকল, আমি এয়া বজাৰ কৰি আনি পালোহি। এয়া আমি ফল মূল আনিলোঁ, শাক পাচলিও আনিলোঁ, সেইখিনি নেদেখুৱাম বাৰু। এইখিনি আনাৰস, কিছুমান কালি পৰহি আনি থোৱা হৈছিলে, বগৰী, নৰা বগৰী, তাৰপিছত হৈছে গোলাপ জামুন, জামু, কল, তিয়ঁহ, আম, এনেকৈ আমি খাবলৈ লৈছোঁ আৰু এতিয়া চালাড এটা বনাম। এইবিলাক আচলতে খাব লাগে জানেনে, আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে আমি ফল মূল খোৱাটো অতিয়ে দৰকাৰী। কিছুমানে ৰাতিপুৱা শুই উঠি পানী এগিলাচ খোৱাৰ পিছতো খায় আৰু কিছুমানে কিবা এটা খোৱাৰ পিছতো খায়। এইটো নিজৰ বা কিছুমানে ভাত খোৱাৰ পিছতো খায়, সকলোৱে খোৱা প্ৰণালীবিলাক বেলেগ বেলেগ। কিন্তু ফল মূলে যে আমাক এটা ডাঙৰ মানে শক্তি দিয়ে আৰু ইমিউনিটি ছিষ্টেমটো যে ষ্ট্ৰং কৰে, এইটো একদম 100% সত্য আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। বন্ধু বান্ধৱীসকল, এইটো যে আপোনালোকক যে কৈছিলোঁ মই, এইটো গোলাপ জামুন বুলি, এইটো ঠাই ভেদে বেলেগ বেলেগ কয়। মই ৱাটাৰ আপেল বুলি পাইছোঁ, ইয়াক গোলাপ জামুন বুলি কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাবচোন। আৰু এইটো ব্লেকবেৰী বুলি কয় নে ব্লু বেৰী বুলি কয় সেইটো জনাব। তাৰপিছত এইটো নৰা বগৰী কয় নে আহোম বগৰী কয় সেইটো জনাব দেই। এইটো মাটি কঁঠাল বুলি কয় নে আনাৰস বুলি কয় আপোনালোকৰ ঠাইত সেইটো জনাব। তাৰপিছত এতিয়া আমি অলপ, আজি দেওবাৰ বিশেষকৈ সেইকাৰণে এইবিলাক বজাৰ চজাৰ কৰোঁ আৰু অলপ পিছবেলাহে বজাৰ কৰা হয়। আজি মানে আপোনালোকক আচলতে বজাৰখন ভালকৈ দেখুৱাবগৈ নোৱাৰিলোঁ, বতৰ ডাৱৰীয়া। মানে আচলতে হেৰি দিনত, এতিয়া বাৰিষাৰ হৈছে যে, বাৰিষা দিনত বজাৰখন ইমান ভালকৈ দেখুৱাবলৈ ভাল নালাগে, বহুত বস্তু কমি যায়। কিন্তু যেতিয়া সেউজীয়া শাক পাচলি হৈ থাকে নহয়, বজাৰখনৰ পৰা আহিব মন নাযায় জানেনে। ইমানেই ধুনীয়া ধুনীয়া বস্তু ওলায় নহয়, পাচলি ওলায়, কি যে নাখাব। সেইকাৰণে বেয়াই লাগে। এতিয়া এই মাহটো যোৱাৰ কাৰণে মোৰ বেয়াই লাগি আছে, গৰম দিনটো সোমোৱাৰ কাৰণে। ফল মূল কেইটামান খাবলৈ পাইছোঁ, হ'লেও মানে শাক পাচলিবোৰ চাই যিটো ভাল লাগে নহয়, সেইটো মানে ভাল লগাটো বাৰিষা দিনকেইটাত নাথাকে আৰু। সেয়াই, এতিয়া মই এটা চালাড বনাম, আপোনালোকে চাব। অলপ আম দি দিছোঁ। মই এটা সুন্দৰ চালাড বনালোঁ আৰু সকলোৱে আমি পৰিয়ালটোৱে উপভোগ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। তেতিয়াহ'লে আজিলৈ বাই।